Hey guys, welcome back to my channel. আজি বহুত দিন হল ভিডিও দিয়া নাই মনসন ভাল লাগি থকা নাই because এটা ফ্যামিলি পার্সোনাল এটা লস হৈছিলে কো বিচাৰনা হেতু বিষয়ে so I won't talk about it but আজি মই হেতু কাৰণে prayers offer কৰিবলৈ আহিছো মেলবৰ্ণৰ এটা টেম্পলত এটা কৃষ্ণৰ মন্দিৰ ইস্কন টেম্পল যেটো আমাৰ ইণ্ডিয়াটো আছে হেতু মেলবৰ্ণটো আছে কেনেকেনো তাত কিনো কৰে মেইনটেইন কেনেকে কৰে এখন বিদেশৰ ঠাইত এটা কৃষ্ণ মন্দিৰ কেনেকে চলি আছে কি আছে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো সেই কাৰণে বেছি কথা নকওঁ আজি সৰুকে এটা ব্লগ showing an Indian temple here in Melbourne গতিকে আশা কৰিছো আপোনালোকৰ ব্লগটো চাই ভাল লাগিব আৰু যদি ভিডিওটো চাই ভাল লাগে do like share subscribe and comment and now without further delay let's begin যথেষ্ট দূৰ এই সাবৰ্বটো কিন্তু যত আহি আছো ইমান ধুনিয়া লাগিছে আহিবলৈ এই সাইটটোত মই অইনকালে অহা নাই আৰু যিখিনি আৰ্কিটেকচাৰ বা যিখিনি ঘৰ দেখিছো সেইখিনি দেখি মোৰ লাগিছে যে এটা খুব এটা বহুত পুৰণা সাবৰ্ব যেহেতু ফাৰ্ষ্ট টাইম আহিছো মই একচুয়ালি টেম্পলটো বিচাৰি আছিলো কোনফালে আছে এন্ড অন দ্য ৱে আই ফিগাৰ্ড আউট দ্য প্ৰিষ্ট এজন দেখা পালো সো আই এম গেছিং ওচৰতে হ'ব চাগে খুব সম্ভৱ বাট এটা কথা চাই খুব ভাল লাগে যদিও বাহিৰৰ এটা টেম্পল গোটেই নিয়মখিনি বা গোটেই যিখিনি আমি সাজ পোছাক পৰিধান কৰোঁ এজন পুৰোহিতে যেনেকৈ পৰিধান কৰে তেনেকৈ পৰিধান কৰি আহিছে ইয়ালে which is very impressive and here we are at the ISKCON temple obviously structure to dekhile temple nisna nalage eta ghor nisna lage but trust me this is a temple and the ambience was so calm luckily আপোনালোকে অলৰেডি পণ্ডিত এজনকো দেখিলে ইয়ালে আহোঁতে এইটো হৈছে ইস্কন টেম্পল খুব ধুনীয়া ডাঙৰ বাংলোৰ নিচিনা লাগে ইস্কন টেম্পল একচুৱেলি মই ইণ্ডিয়াতো গৈছিলোঁ আগতে খুব ধুনীয়া আৰু খুব চফা চিকুণকৈ তাতো ৰখা হয় যদিও তাত অলপ টেম্পল নিচিনা ভাইবটো আছে ইয়াত দেখাত কিন্তু বাহিৰৰ পৰা এটা ঘৰৰ নিচিনা লাগে যিহেতু মেলবৰ্ণ আণ্ডাৰষ্টেণ্ডেবল গতিকে হ'লেও বহুত ধুনীয়াকৈ ৰাখিছে বহুত চফা বাহিৰৰ পৰাতো বহুতেই ধুনীয়া লাগিছে ভিতৰখনলৈ যাম কিন্তু মোৰ দুজন ফ্ৰেণ্ড আহি আছে মই তেওঁলোকৰ কাৰণে ৰখি আছোঁ একেলগে সোমাম আৰু আহি মই গম পাইছোঁ ইয়াত খুব ভালকৈ প্ৰিকশ্যনাৰী মেজাৰ্ছবিলাক লৈছে মই যিহেতু খোজকাঢ়ি আহি আছিলোঁ আৰু এতিয়া ভিক্টৰিয়াত 0 কেছেছ মাস্ক কম্পালচৰি নহয় মানে খোজকাঢ়ি থাকিলে সেইকাৰণে মই ধুনীয়াকৈ এনজয় কৰি আহি আছিলোঁ বাট আহিয়ে মোক সুধিছে তোমাৰ মাস্ক আছে নাই মাস্ক থাকিলেহে সোমাবলৈ দিব গতিকে মই মাস্কখন লগাই লৈছোঁ ভিতৰলৈ গ'লে ভালকৈ পিন্ধি ল'ম ইয়াত আৰু এটা ছিষ্টেম আছে QR কোড বুলি কয় QR কোড কি জানি সবেই QR কোডটো স্কেন কৰিব লাগিব QR কোডটো স্কেন কৰিহে সোমাব লাগে আৰু অকল মন্দিৰ বুলি নহয় ভিক্টৰিয়াত যিকোনো ঠাই গ্ৰ'চাৰী শ্বপ বা পাৰ্ক যলৈকে যায় সেইটো মানে মেণ্ডেটৰী কাৰণ যেতিয়া এটা কেছ ওলায় সেই মানুহটোৰ নামটো সাৰ্চ কৰি দিয়ে আৰু লগালগ ওলাই যায় ক'ত ক'ত সেই মানুহটো গৈছে চ' ইট বিকামছ ইজিয়াৰ ফৰ দেম টু ট্ৰেচ যদি ক'ভিড হৈ যায় সেইকাৰণে হয়তো ভিক্টৰিয়াত ইমান সোনকালে মানে ৰখাই দিব পাৰে আমাৰ ইয়াত ছেকেণ্ড ৱেভ থাৰ্ড ৱেভো আহি গ'ল কিন্তু খুব কম সময়ৰ ভিতৰতে 0 কেছেছ কৰিব পাৰিছিলে চ' ডেট ইজ ওৱান গুড থিং এনিৱেজ ভিতৰখনলৈ যাম মোৰ ফ্ৰেণ্ডো আহক সব আপোনালোকক দেখাই থাকোঁ আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ডেফিনেটলি ভাল পাব কাৰণ এটা অলপ নতুন এক্সপিৰিয়েঞ্চ বাহিৰত আহিলে আমি কেতিয়াও এক্সপেক্ট নকৰোঁ যে আমি হেৰি দেখা পাম মন্দিৰ বা কিবা দেখা পাম বা ইয়াত দেখা পাইছোঁ উইচ ইজ এ গুড থিং এণ্ড আই কেন অলৰেডি চি মাই ফ্ৰেণ্ডছ কামিং চ' ব'লক বেছি কথা নকওঁ You look so pretty. Thank you. আমি লাকিলি গৈ পাইছিলোঁ আৰতিৰ টাইমত টেম্পলটো খুব ধুনীয়া অবভিয়াছলি বাট ডাইৰেক্টলি মই আপোনালোকক আৰতিয়ে দেখাইছোঁ তাৰপিছত টেম্পলটো অলপ দেখাম ইস্কন টেম্পলত 3বাৰকৈ আৰতি হয় দিনত ৰাতিপুৱা দুপৰীয়া আৰু আবেলি আমি দুপৰীয়া সময়টোত পাইছিলোঁ খুব ধুনীয়া এনভাইৰনমেণ্ট অবভিয়াছলি মাইণ্ডটো বহুতেই বেছি ৰিলেক্স হৈ গৈছিলে আৰু ইমান দিনৰ মূৰত মই এনেকুৱা লাগিছিলে যে মেবি মই ইণ্ডিয়াত আছোঁ আজি প্ৰায় 2 বছৰেই হ'ব হ'ল মই ইণ্ডিয়াত দেখা নাই কালচাৰটোৰ লগত টাচটো হেৰাই যোৱাৰ নিচিনা হৈছিলে বাট ইয়ালৈ আহি একচুৱেলি মোৰ এনেকুৱা লাগিলে যে মই আকৌ সেই মোৰ জেগালৈ ঘূৰি গৈছোঁ এণ্ড অবভিয়াছলি ভগৱানৰ জেগা যিহলৈকে নাযাওক কিয় নামঘৰেই হওক মন্দিৰেই হওক গৈ খুবেই মাইণ্ডটো ৰিলেক্স লাগে আৰু ভাল লাগে আৰু ছেইম চিটুৱেশ্যন হৈছিলে ইয়াত আৰু চব মানুহবিলাক একদম ভক্তিত বিলীন হৈ গৈছিলে গতিকে সেইটো চাই আৰুৱেই বেছি ভাল লাগিছিলে
বাই দ্য ৱে মোৰ দুইজন ফ্ৰেণ্ডৰ মাজত ছোৱালীজনী তাই মালয়েছিয়াৰ হয় তাই একোৱেই নাজানে ইয়াৰ ট্ৰেডিশ্যনৰ বিষয়ে ইমান ভালকৈ বাট ইট ৱাজ ছ' নাইচ অফ হাৰ তাই চব ৰিচুৱেলছ ফ'ল' কৰিছিলে আমি যেনেকৈ শিকাই দিছিলোঁ তাই তেনেকৈ ফ'ল' কৰিছিলে আৰু শ্বি ৱাজ ৰিয়েলি ইনটু ইট গতিকে খুব ভাল লাগিছিলে মোৰ ইটো ফ্ৰেণ্ড কেলকাটাৰ হয় বাট সি অভিয়াছলি জানে বহুতখিনি কথা বাট তাই জনা নাছিলে চ' তাইৰ লগত এইখিনি শ্বেয়াৰ কৰিলোঁ তাই ফ'ল' কৰিছিলে চ' ইট ৱাজ ৰিয়েলি এমেজিং বাট আফটাৰ দি আৰতি দ্য বেষ্ট part was the prasadam. Yeah, prasadam to bahut famous hoy. So let's show you what it is actually. Angel, how was the experience? Say something. It was actually very good. After a long time, I managed to come. I have been to like Mayapur ISKCON. So this place makes you feel really good. Yeah. It's very calm and quiet. Usually তাত এটা ডাইনিং এৰিয়া আছে য'ত বহি পেলাই চবেই প্ৰসাদমটো লয় বাট যিহেতু এতিয়া ক'ভিডৰ সময় অকল 40জন মানুহে পাৰ আৰতি এলাও কৰিছে আৰু আমি ৰখি আছোঁ এতিয়া সেই তাৰ আংগনত যাতে আমি প্ৰসাদটো ল'ব পাৰোঁ আমি লাঞ্চ বক্সেছ লৈ আমি বেলেগ এটা জেগাত খাব লাগিব চ' ডেট ইজ ইট ক'ভিড নিউ ডিজিজ নিউ ভাইৰাছ এণ্ড অল দিছ উইয়াৰ্ড ৰুলছ বাট এনিৱেজ উই হেভ টু কমপ্লাই উইথ ইট আৰু উই আৰ ৱেইটিং ফৰ দ্য লাঞ্চ প্ৰসাদম উইচ আই হেভ হাৰ্ড ইজ কোৱাইট ফেমাছ এণ্ড ভেৰি delicious, so let's see how it is. What is there? Tell me. Dal, rice, Sabzi, and what is this sweet? It's the prasadam. prasadam. Oh, you got the sweet. I got this. Yeah, we live somewhere outside in the park or something. Come. And how is it? Good. Very good. I'm very happy. Worth it. Coming so far. 1 minute 37 seconds later. I'm very hungry. Actually, I'm starving. Did we have lunch just now? No, that's not lunch. That's my afternoon breakfast. Stay away from Juliet. We're out on a staircase. Second time he খোৱাৰ পিছত ওচৰতে এখন বিচ আছিলে টেম্পলৰ চ' ভাবিলোঁ তালৈকে যাওঁ বুলি Suddenly I look like a blind person. And that was the Port Ormond beach. Iman dhuniya, iman blue. Akash aru Hagaৰৰ কালাৰটো একদম একে আছিলে. I don't think I have seen anything so beautiful. Something in Bengali. Say something in Bengali. Yeah. Besh bhalo lagche. Besh bhalo lagche. And what's your language? Malay. Malay. Say something in Malay. Apa khabar? What is the right What I taught you in Bengali. It's gonna go to my vlog. Don't say something inappropriate. Oh, it's nice. It's very cold also. Yeah, Sharanya. Yeah, very cold. Are you sure you wanna go? The water's gonna be like crazy cold. Then you go first and experiment. If you are fine, we'll go. Is it cold? Oh my god! Oh my god! How are you even? Oh my! Pani! Pani! Even you knew that it was cold. He just wanted us to experience. That's why he said, "No, it's not very cold." कैसा लगा मेरा मजाक? He was so bad. He knew, he felt cold, okay, but he didn't react. So then we go and we also experience that. The beach was really cold. Pani khini bote besi thanda asile, but obviously it was so much fun. Friends or logot time keneke spend hoi jay actually eko andaje napao ketiao. But after this amar jihetu hatot somoy asile ami bhabilu je city eta মানে গেম ষ্ট'ৰ টাইপৰ আছে শ্বপ টাইপৰ আছে তাত যাওঁ হি ৱান্টেড টু গো বেচিকেলি এণ্ড আই হেড নো আইডিয়া what it is about but still we thought that we'll accompany and let's see how it is. Everything just went over my head to be honest. মোৰ এইবিলাক বস্তুত একদমেই ইণ্টাৰেষ্ট নাই সেইকাৰণে মেবি মই ইমান একো ভাল নালাগিলে but at the same time মই হেৰি পটাৰৰ কিছুমান wizard sticks দেখিলোঁ and all of that. I mean wand দেখিলোঁ and I was so happy to just see that and after that আমি ভাবিলোঁ যে এটা গেমিং প্লেচ আছিলে তাতে অলপ প্লে কৰোঁ and then we will be heading home.
এণ্ড ডেট ৱাজ ইট। এটা ধুনীয়া টেম্পল, এখন ধুনীয়া বিচ আৰু ইমান এমেজিং কোম্পানী। অভিয়াছলি মাই ডে ৱেণ্ট ভেৰি ভেৰি ৱেল এণ্ড মই আশা কৰিছোঁ যে আপোনালোকৰ ভিডিঅ'টো চাই সিমানেই বেছি ভাল লাগিলে। So, hey guys, to all my fans across the globe, if you like this video, please do share and subscribe. And if you haven't subscribed to the channel, hit the bell icon and subscribe to the channel. And we'll see you guys in the next vlog. Thank you.